Back again to another interesting class with Success Academy. আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ ওৱান এবভ এণ্ড অভাৰৰ ব্যৱহাৰ। তাৰমানে আমাৰ কনফিউজ থাকিয়েই যায় এই তিনিটাৰ ব্যৱহাৰত। তাৰমানে তিনিটাৰ অৰ্থ একেই, ওৱান মানে ওপৰত, এবভ মানে ওপৰত আৰু অভাৰ মানে ওপৰত হয়। গতিকে এই তিনিটাৰ মাজত আমাৰ কনফিউজ থাকি যায় ব্যৱহাৰৰ ক্ষেত্ৰত, আৰু সেই ব্যৱহাৰৰ কনফিউজখিনি দূৰ কৰাৰ কাৰণে মই এই ভিডিঅ'টো লৈ আহিছোঁ। চাওক ইয়াত ওৱানৰ ব্যৱহাৰৰ ক্ষেত্ৰত কি হ'ব, তাৰমানে কোনো এটা বস্তু যদি আন কোনো বস্তুৰ ওপৰত আছে কিন্তু কণ্টাক্টত আছে, স্পৰ্শত আছে, ধৰি লওক এই টেবুলৰ ওপৰত এই পেনটো আছে, তেনে চাওকচোন পেনটো টেবুলৰ ওপৰত কণ্টাক্টত আছে, ওপৰতে আছে কিন্তু স্পৰ্শ কৰি আছে, কণ্টাক্টত আছে, গতিকে এই ক্ষেত্ৰত আমাৰ ওৱান হ'ব। দি পেন ইজ অন দ্য টেবুল হ'ব। ধৰক ইয়াতে কিতাপ আছে, কিতাপটো আমাৰ চাওক এই কিতাপটো টেবুলৰ ওপৰত আছে, মেজৰ ওপৰত আছে, কিন্তু কণ্টাক্টত আছে। চাওক টেবুলৰ ওপৰত স্পৰ্শ কৰি আছে, এই ক্ষেত্ৰত কি হ'ব, দি বুক ইজ অন দ্য টেবুল। আৰু কিছুমান এক্সাম্পল মই দিছোঁ, চাওক ইয়াত লিখা হৈছে 1 নম্বৰ এক্সাম্পল, দি বুক ইজ অন দ্য টেবুল, কিতাপটো মেজৰ ওপৰত আছে। দি লেপটপ ইজ অন দ্য ডেস্ক, ডেস্কৰ ওপৰত লেপটপটো আছে। দেয়াৰ ইজ এ ষ্টেইন অন দ্য চাৰ্ট, আমাৰ চোলাৰ ওপৰত দাগ আছে, চোলাত এটা দাগ আছে, দাগটো ক'ত থাকিব, চোলাৰ ওপৰতহে থাকিব, আৰু চোলাৰ ওপৰত কি লাগিহে থাকিব, গতিকে ইয়াত ওৱান হ'ব। তাৰপিছত 4 নম্বৰ এটা এক্সাম্পল দিছোঁ, দি পেইণ্টিং ইজ অন দ্য ৱাল, আমাৰ ৱালৰ ওপৰত, পেইণ্টিংটো ক'ত থাকে, ৱালৰ ওপৰত লাগিহে থাকে, গতিকে ইয়াত ওৱান হ'ব। নেক্সট অভাৰৰ ব্যৱহাৰ। চাওক অভাৰ আৰু এবভ দুয়োটাই ওপৰত বুজায়, কিন্তু অভাৰ হয়, অভাৰ আৰু এবভ দুয়োটাই ওপৰত, আৰু আমাৰ এটাই কি বুজাব, মুভিং, আনটোৱে আমাৰ ষ্টেচনাৰী বুজাব। চাওক অভাৰে কি বুজায়, মুভিং বুজায়, তাৰমানে গতিশীল, ওপৰত কিন্তু গতিশীল বুজায় যদি, তেনেহ'লে আমাৰ কি হ'ব, অভাৰ। চাওক ইয়াত লিখিছোঁ, কোনো বস্তুৰ ওপৰত কিন্তু গতিশীল অৱস্থাত থাকিলে অভাৰ ব্যৱহাৰ হয়। ইয়াত চাওক আমাৰ 1 নম্বৰ দিছোঁ, দি প্লেন ফ্লাইজ অভাৰ দ্য হাউচ, আমাৰ ঘৰখনৰ ওপৰেৰে এইটো গতি কৰি আছে প্লেনখন, গতিকে কণ্টাক্টতো নাই আৰু ওপৰেদি গতি কৰি আছে, সেইকাৰণে এইটো কি হ'ব, অভাৰ হ'ব, অভাৰ হৈছে। চাওক নেক্সট 2 নম্বৰত কি লিখিছোঁ, দি হেলিকপ্টাৰ ফ্লিউ অভাৰ দ্য চিটি, ইয়াত হেলিকপ্টাৰটো চিটিৰ ওপৰেৰে গতি কৰি আছে, গতি কৰি থাকিছে, গতিকে আমাৰ কি হ'ব, অভাৰ হ'ব। 3 নম্বৰত কি লিখিছোঁ, দি ফক্স জাম্পড অভাৰ দ্য ডগ, ডগৰ ওপৰেৰে জাম্প কৰিছে মানে কি, আমাৰ মুভ কৰিছে, গতি কৰিলে আমাৰ কি হ'ব, অভাৰ হ'ব। আৰু 2 নম্বৰ অভাৰৰে 2 নম্বৰ এটা কণ্ডিশ্যন দিছোঁ, ইয়াত কি লিখিছোঁ, যদি কোনো কিবাৰ সম্পূৰ্ণতা বেলেগ কিবা দি কভাৰ হৈ থাকে তেতিয়া অভাৰ ব্যৱহাৰ হয়। আমাৰ মুভ কৰি থাকিলেতো অভাৰ হয়েই, কোনো বস্তুৰ ওপৰেদি যদি মুভ কৰি থাকে তেতিয়া অভাৰ হয়, আৰু যদি কোনো এটা বস্তুক মানে ডাকি ৰাখে তেতিয়াও আমাৰ, কোনো এটা বস্তু আন এটা বস্তুক যদি ডাকি ৰাখে তেতিয়াও আমাৰ অভাৰ হয়। ইয়াত চাওক 1 নম্বৰ এক্সাম্পল দিছোঁ মই, পুট দ্য ব্লেংকেট অভাৰ দ্য বেবী, বেবীটোক মানে ব্লেংকেটে কম্বলটো দি কি ডাকি ৰখা হৈছে, সেইকাৰণে কম্বলটোৱে সম্পূৰ্ণ ডাকি ৰাখিছে, তাৰ কাৰণে ইয়াত অভাৰ হৈছে। দেয়াৰ ইজ এ ব্ৰিজ অভাৰ দ্য ৰিভাৰ, ৰিভাৰৰ ওপৰত আছে ব্ৰিজ, হয়, ব্ৰিজখনে ৰিভাৰটোক সম্পূৰ্ণ ডাকি ৰাখিছে, ইপাৰৰ পৰা মানে সিপাৰলৈ ডাকি ৰাখিছে, সেইকাৰণে ইয়াত কি হৈছে, অভাৰ হৈছে। পুট ইউৰ হেড অভাৰ ইউৰ মাউথ হোৱেন ইউ আৰ কাফিং, যেতিয়া তুমি কাহিবা তেতিয়া কি তোমাৰ হাতেৰে মুখখন সম্পূৰ্ণ ডাকি ৰখাৰ কথা হৈছে ইয়াত, সেইকাৰণে অভাৰ হৈছে। তাৰপিছত ইয়াত লিখিছোঁ, দি স্কাই ইজ অভাৰ আৱাৰ হেড, তাৰমানে আমাৰ মূৰটো স্কাই সম্পূৰ্ণ ডাকি ৰাখিছে, সেইকাৰণে ইয়াত আমাৰ অভাৰ হয়। তাৰমানে স্কাই কি হয়, স্কাই আমাৰ মূৰতকৈ ডাঙৰ হয়,
আমাৰ মূৰক সম্পূৰ্ণ ঢাকি ৰাখিব, সেইকাৰণে ইয়াত অভাৰ হ'ব। 5 নম্বৰ এক্সাম্পলত লিখিছোঁ দি আমব্ৰেলা ইজ অভাৰ আৱাৰ হেড। আমব্ৰেলা আমাৰ মূৰৰ ওপৰত আছে আৰু আমাৰ মূৰতকৈ ডাঙৰ, আমাৰ মূৰক সম্পূৰ্ণ ঢাকি ৰাখিব পাৰিছে, সেইকাৰণে ইয়াত অভাৰ হৈছে। এতিয়া চাওক এবভ। এবভ হ'ব আমাৰ মূৰৰ, তাৰমানে আমাৰ যিকোনো বস্তুৰ ওপৰত আৰু স্থিৰ থাকিব। যিকোনো এটা বস্তুৰ ওপৰত কোনো এটা বস্তুৰ যদি স্থিৰ অৱস্থাত থাকে আৰু বস্তুটো সৰু হ'ব লাগিব, যিটো বস্তু ওপৰত থাকিব সেই বস্তুটো স্থিৰ থাকিব লাগিব আৰু যিটো বস্তুৰ ওপৰত থাকিব তাতকৈ সৰু হ'ব লাগিব, তেতিয়া আমাৰ এবভ হ'ব। ইয়াত চাওক মই লিখিছোঁ দি লাইট ইজ এবভ দ্য ব্লেকবোৰ্ড। লাইটটো ব্লেকবোৰ্ডৰ ওপৰত আছে, ওপৰত থাকক বা ছাইডত থাকিলেও হ'ব, ছাইডত থাকিলেওতো ওপৰতেই হ'ল, ওপৰত, কিন্তু আমাৰ লাইটটোতো সৰু হ'ব ব্লেকবোৰ্ডতকৈ, গতিকে ইয়াত এবভ হ'ব। লাইট কি হয়, মুভিং কৰি থাকে নেকি? লাইটটো মুভিং কৰি নাথাকে, গতি কৰি নাথাকে। লাইট আমাৰ ষ্টেচনাৰী হয়, স্থিৰ হৈ থাকে আৰু ব্লেকবোৰ্ডতকৈ সৰু হয়, গতিকে ইয়াত এবভ হ'ব। তাৰপিছত ইয়াত দি ফেন ইজ এবভ দ্য হেড। মূৰৰ ওপৰত আমাৰ ফেন আছে আৰু ফেনটো যেতিয়া স্থিৰ থাকিব তেতিয়াহে আমাৰ এবভ হ'ব, কিন্তু যদি স্থিৰ হৈ নাথাকে, যেতিয়া মুভিং কৰি, যেতিয়া ফেনটো চালু থাকিব তেতিয়া কিন্তু ইয়াত অভাৰ হ'ব। নেক্সট চাওক দি পিকচাৰ ইজ এবভ দ্য ডোৰ। ডোৰৰ ওপৰত, আমাৰ দৰজাৰ ওপৰত পিকচাৰটো আছে, গতিকে এইটো আমাৰ এবভ হ'ব। দৰজাৰ ওপৰত পিকচাৰ কি, পিকচাৰটো লৰচৰ কৰি নাথাকে, স্থিৰ হৈ থাকে, সেইকাৰণে ইয়াত এবভ হ'ব। 5 নম্বৰ দি ক্লক ইজ এবভ দ্য ডোৰ। ক্লকটো আমাৰ দৰজাৰ ওপৰত হয়, দৰজাৰ ওপৰত ক্লকটো আছে, ক্লকটো সৰুৱেই হয়, গতিকে ইয়াত এবভ হ'ব। নেক্সট মাই নেম ইজ এবভ ইয়ৰ নেম ইন দ্য লিষ্ট। লিষ্টত যদি নাম, মানে নাম ওপৰত তলত থাকে তেতিয়াও আমি ওপৰতটো বুজোৱাৰ কাৰণে এবভ ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট 8 নম্বৰ দি চিটি ইজ 300 মিটাৰ্ছ এবভ দ্য চি লেভেল। চি লেভেলতকৈ 300 মিটাৰ ওপৰত আছে, সেইকাৰণে আমাৰ এবভ ব্যৱহাৰ কৰিব পাৰোঁ। থেংক ইউ। আজিৰ ভিডিঅ'ত এইখিনিয়ে।